উজনিৰ ডিব্ৰুগড় জিলাতো বুঢ়ীদিহিং আৰু দিচাং নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে বহু অঞ্চল। টিংখাং সমষ্টি ২ নং হলগুৰি কৈবৰ্ত গাঁও দিচাং ৰংচোৱাল চেঁচা নেপালী গাঁৱৰ বান পৰিস্থিতি কিছু হাম কাটিছে যদিও বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ অন্ত পৰা নাই। পানী কিছু কমিছে যদিও এতিয়াও বানাক্ৰান্ত ৰাইজে মথাউৰিতে শিবিৰ পাতি থাকিব লগা হৈছে। ঘৰৰ ভিতৰখন নদীৰ পলসেৰে ভৰি পৰিছে। টিংখাঙৰ দিচাং ৰংচোৱাল চেঁচা নেপালী ২ নং হলগুৰি আৰু ২ নং ভৰালিবাৰী কলিতা গাঁৱত বানৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। বানে জুৰুলা কৰি থৈ যোৱাৰ পিছতে এতিয়া বোকা পলসেৰে ভৰি পৰিছে ঘৰৰ চৌপাশ। কিছু পৰিয়ালে ঘৰ দুৱাৰ পৰিষ্কাৰ কৰিছে যদিও আন কিছু পৰিয়ালে এতিয়াও যাব পৰা নাই নিজ গৃহলৈ। লগতে ভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে বানপীড়িত ৰাইজসকল। খোৱাপানী, যাতায়াত, বিদ্যুৎ আদিকে ধৰি কেইবাটাও মূল সমস্যাত ভুগিছে গাঁওবাসী। যাতায়াতৰ বাবে থকা একমাত্ৰ পথটোৰ কিছু অংশ এতিয়াও পানীৰ তলত, যাৰ বাবে নিজৰ ঘৰখনলৈ যাবলৈ একমাত্ৰ নাওখনেই হৈ পৰিছে তেওঁলোকৰ সাৰথি। বুঢ়ীদিহিং আৰু দিচাং নৈৰ বাঢ়নী পানী ২ৰ পৰা ৩ ফুট পৰ্যন্ত হ্ৰাস পাইছে যদিও বৰ্তমানেও বাসগৃহসমূহ থকাৰ উপযোগী হৈ উঠা নাই। বান পৰিস্থিতি মানে এতিয়া ধৰি লওক আজি কালিৰ পৰা পানীটো কালি গধূলিৰ পৰা কমিল আৰু আজি প্ৰায় ৩ দিনেই হ'লেহি আৰু মানে শিবিৰ পতা আজিলৈকে ৩ দিন হ'ব। তাৰপৰা ৰাইজৰ অসুবিধাৰ সৃষ্টি হৈছে, ধান কঠীয়া ৰোৱা তোলা আৰু সেইখিনি অসুবিধাৰ সৃষ্টি হৈছে। আৰু বাকী গৰু ম'হখিনি অলপ শাস্তি হৈছে। গৰু ম'হবিলাকে মানে এতিয়া খাব পৰা নাই, তাকে দানা আহিব বুলি বাট চাই আছিলোঁ, অহা নাই। মানুহক বাৰু সুবিধা দি আছে, খানা পিনা বনাই খোৱা বোৱা দি আছে। এইবিলাক পানী যথেষ্ট কমিছে, খালি ভিতৰত সোমাব পৰা নাই। এয়া ধৰাটো পলস হৈ গৈছে ভিতৰখনত। তাৰ কাৰণে মই চৰকাৰে অকণমান গৰু ম'হখিনিৰ কাৰণেও চাই বুলি কৰিছোঁ আৰু তো পৰিৱেশে যাবই পৰা নাই। মানে হাঁহ পৰা কেইটামান থৈছিলোঁ, প্ৰায় ৫০-৬০টামান হাঁহ আছিলে, তাৰ 11টা ৰাতিপুৱা গ'ল, পোৱালি মৰিলে বোকাত লুটি পুতি। তাৰপৰা এতিয়া মানে বাকীকেইটা আছে আৰু ইয়াত চেন আহিছে মানে এইবিলাক হেৰিয়া গেলা পানীবিলাক, গছ বনবিলাক গেলি গৈছে। তাৰ চেন আহিছে ভিতৰলৈ সোমাই লিপিবলৈ গৈছিলোঁ। এতিয়া এয়াটো দ হোৱাৰ পৰা ইটো গুচি আহিলোঁ, লিপা নহ'লে আৰু এতিয়া আজিতো থাকিম, কালিলৈ কি হয়গৈ আৰু।